Hello friends, আজি আমি ডিসকাস কৰিম PM কিষানৰ 20 নম্বৰ কিস্তি বা ইনষ্টলমেন্টটো আপোনালোকে কেতিয়া পাব আৰু 20 নম্বৰ ইনষ্টলমেন্টটো আপোনালোকে পাবলৈ কিবা আবেদন কৰিব লাগিব নেকি আৰু নতুনকে বা আপোনালোকে কিবা KYC আপডেট কৰিব লাগিব নেকি কি কৰিব লাগিব আমি এইটো ভিডিঅত জানিবলৈ চেষ্টা কৰিম ইয়াতে চাব পাৰে the Honorable Prime Minister has released the 19th installment of the PM Kisan Yojana on 24th February 2025 ইতিমধ্যে ইয়াতে দিয়া হৈছে 19 নম্বৰ ইনষ্টলমেন্টৰ কথা অকল ইয়াতে দিয়া হৈছে যে 24 ফেব্ৰুৱাৰী তাৰিখে দিয়া হৈছিল কিন্তু এতিয়ালৈকে ইয়াতে দিয়া হোৱা নাই 20 নম্বৰ ইনষ্টলমেন্টটো আপোনালোকে কেতিয়া পাব কিন্তু এটা আপডেট আহিছে আপডেটৰ মতে আপোনালোকে কেতিয়া পাব 20 নম্বৰ কিস্তিটো আমি ইয়াতে জানিম আগতে ইয়াতে চাই লওক যে EKYC টো মেন্ডেটৰি হয় EKYC কৰিবই লাগিব যদি EKYC টো আপোনালোকৰ হোৱা নাই এতিয়ালৈকে EKYC টো কৰি লব OTP বেস EKYC টো আপোনালোকে কৰিব পাৰিব PM কিষান আপোনালোকৰ ৱেবছাইটত কৰিব পাৰিব PM কিষান ৱেবছাইটত আপোনালোকে কৰি লব পাৰিব বা নিয়াৰেষ্ট CSC চেণ্টাৰ যদি আছে তাতে আপোনালোকে গলে তাতে আপোনালোকক কৰি দিব EKYC টো তাতে আপোনালোকে কৰি লব পাৰিব আৰু আপোনালোকক বায়োমেট্ৰিক বেস EKYC কৰিব লগা হ'ব পাৰে কাৰণ বায়োমেট্ৰিক টো লাগে আপোনালোকক তিতাহে আপোনালোকৰ 20 নম্বৰ ইনষ্টলমেন্টটো পাব পাৰিব আৰু 20 নম্বৰ ইনষ্টলমেন্টটো কোনে পাব যদি আপোনালোকে 19 নম্বৰ ইনষ্টলমেন্টটো পাইছিলে ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে তেতিয়া আপোনালোকে EKYC বা ভালকে আপোনালোকে কৰিছিলে সেই কাৰণে আপোনালোকে 19 নম্বৰ কিস্তিটো পাইছিলে এতিয়া যদি আপোনালোকে 20 নম্বৰ কিস্তিটো আপোনালোকে পাব কাৰণ আপোনালোকৰ EKYC মেন্ডেটৰি কৰা হোৱাটো আপোনালোকে পুৰা সম্পূৰ্ণ কৰিছিলে সেই কাৰণে আপোনালোকে 20 নম্বৰ কিস্তিটো পাব এতিয়া হিছো আমি চাও কেতিয়া পাম 20 নম্বৰ ইনষ্টলমেন্টটো ইয়াতে চাব পাৰে আপোনালোকে PM কিষান when will PM Modi release 20 number installment ইয়াতে চাব পাৰে PM Modi is expected to release the 20th installment of the PM Kisan scheme in July 2025 ইয়াতে কোৱা হৈছে যে আমি 20 নম্বৰ ইনষ্টলমেন্টটো জুলাই 2025 ত পাম বুলি আশা কৰিব পাৰি আপোনালোকে জুলাই মাহত আপোনালোকে 20 নম্বৰ ইনষ্টলমেন্টটো আশা কৰিব পাৰি যে আপোনালোকে পাব পাৰিব the last 19 ইনষ্টলমেন্টটো দিয়া হৈছিল ফেব্ৰুৱাৰী মাহত দিয়া হৈছিল বুলি কৈছিল এতিয়া জুলাই মাহত 20 নম্বৰ ইনষ্টলমেন্টটো আপোনালোকে পাব পাৰিব সেই কাৰণে আপোনালোকে যদি EKYC কৰা নাই তেতিয়া হলে জলদি কৰি লব জুলাই মাহত আপোনালোকে 20 নম্বৰ ইনষ্টলমেন্টটো পাবই পাৰিব বুলি ইয়াতে এক্সপেক্টেড কৰিব দিছে আৰু সেইখিনি আছিল ভিডিঅটো ধন্যবাদ জনাইছো